তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইস কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। তো গাইস আজি আপোনালোকে মোক দেখা পাই আছে মটৰ নেচন, য'ত নেকি গাইস গাড়ী চাওক একবাৰ, গাড়ী দেখাই দিয়া একবাৰ, বাহিৰত গাড়ী চাওক, ভিতৰত গাড়ী চাওক আপোনালোকে। আজি মানে এনেকুৱা অফাৰ হ'ব গাইস, মানে যিহেতু 26 জানুৱাৰী আহি আছে, তো আপোনালোকক মানে কি 26 জানুৱাৰীৰ ওচৰত 26 জানুৱাৰীৰ আগত মানে এটা ভিডিঅ' দিম বুলি ভাবি আছিলো। তো দাদা আজি ধুনীয়া কৰি এটা মজা ধুনীয়া এটা ভিডিঅ' বনাই দিব। তো সেই ভিডিঅ'টোত মানে কেনেকুৱা কি অফাৰ থাকিব, দাদা আহক, দাদা আহিলে কৈ দিও, স্কিপ নকৰিব, কন্টিনিউ কৰি থাকিব। তো গাইস এতিয়া বেছি দেৰি নকৰো, আমি ভিডিঅ'টো আৰম্ভ কৰো। তো গাইস বলক, এতিয়া ভিতৰত আহি গৈছো, চাই লওক আপোনালোকে গাড়ী, চাই লওক গাড়ী আপোনাক প্ৰথমতে দেখাই দিছো ইন্ট্ৰত। তো এতিয়া আমি প্ৰথম আৰম্ভ কৰিম আমি এমটিৰ পৰা নেকি। MT-18 2021 নৱেম্বৰৰ গাড়ী হয়, ৰানিং অনলি 18,000। এখন আমি প্ৰাইচ দেখিছো 1,32,000। 1 লাখ কিমান? 32,000 টকা 2021 নৱেম্বৰৰ। 1 লাখ কি কম আৰু গাইস, এমটি পাই আছে আপোনালোকে ইমান কম দামত। তাতে চাওক কি ধুনীয়া চিকচিকে আছে গাড়ীখন, আপোনাক দেখাই দিছো দূৰৰ পৰা। কিমান মান চলিছে দাদা এইখন? এখন আপোনাৰ 18,000 18 তো 18,000, মাত্ৰ 18,000 চলিছে এমটি, যিটো মানে বহুতে কমেন্ট কৰি আছে। এতিয়াও বৰ্তমানে এতিয়া ষ্টক আছে, চাই লওক গাড়ীখন দেখাই দিছো দূৰৰ পৰা। তো নেক্সট আহিছো আমি এফজেড ভাৰ্সন 3 হয়, ভাৰ্সন 3 এখন বুক হৈছে অলৰেডি, বুক হৈ গৈছে আৰু আছে এফজেড দেখাই দিম। তো এইখন বুক হৈ গৈছে আপোনালোকে। তো নেক্সট আমি এইখন চাও, এইখন কি আছে? আপাচি RTR 164V 2021 গাড়ী হয়, এখন আমি দিম অনলি 82,000। 82,000 দাম দামে কিমান দিলো, যদি ফাইনেন্সত লৈ যায় 35 মান দিব লাগিব। তো 35,000 টকা এইখন লৈ যাওক। কিলোমিটাৰ কিমান চলিছে আপোনালোকক লাইভটো দেখাই দিছো, চাই লওক 23,000, মাত্ৰ 23,000 চলিছে। চাওক এখন স্কুটিৰে আপোনালোকক কমচে 20-25,000 চলে, আপোনাৰ এইখন পাই আছে 23,000 চলা গাড়ী। তো নেক্সট আমি চাও এফজেড, এইখন এফজেড না? এফজেড হয় 2020 হয়, এখন 20 এখন আমি দিম অনলি 75,000। 75,000 টকা পাই আছে আপোনালোকে। এইখন BS6 না 4? BS6 ন? গাড়ীখন ৰানিং হৈছে অনলি 18,000। 18,000 চলিছে মাত্ৰ, আপোনালোকে চাই লওক 18,000 চলিছে। এই চাই লওক গাড়ী, চাই লওক 18,100 হ'ব। 18,000 গাড়ী চলা মাত্ৰ কিমান ক'লে দাম? 75,000 দাম দামে 40 35। তো নেক্সট এইখন কি আছিল দাদা? FJ হয় 2021, এখন আমি দিম অনলি 78,000। 78,000 চাই লওক আপোনালোকে। চাওক গাড়ীখন ইয়াতে আহিলে আপোনালোকে ধুনীয়া কৰি দাদা সুধিলে দাদা এটা কৈ দিব নেকি। ভিডিঅ'ত বেছি কৈ নাথাকো, কাৰণ এনেওতো আপোনালোকে ফোন কৰি সুধিয়ে থাকে, তাত কৰি আপোনালোকে ইয়াতে আহি যাব, ডিটেইলছ গম পাই যাব। তো নেক্সট আমি এইখন কি আছিল দাদা? 2019 হয় FJ ভাৰ্সন 3, এখন আমি দিম অনলি 70,000। 70,000 তো 70,000 টকাত পাই আছে। এইখন নতুন কিনা কিমান পৰে এইবিলাক? এতিয়া 148 মান পৰে। 148 মানে 1.5 লাখ টকা আৰু। হয়। তো এইখন আপোনালোকে কিমান ক'লে দামটো? 70,000 টকা ট্ৰান্সফাৰ কৰি কিনে ব্ৰেণ্ড নিউ টায়াৰ লাগিছে। ব্ৰেণ্ড নিউ, চাওক নতুন টায়াৰ লাগি আছে আপোনালোকে, চাই লওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে টায়াৰ, ব্ৰেণ্ড নিউ পুৰা, চাই লওক। আৰু বহুতে ফোন কৰি কিনে বাৰ্গেনিং কৰে, যদি বাৰ্গেনিং কৰে শ্বৰুম আহক, আমি নিশ্চয় কিবা এটা চাই দিম। কিন্তু ফোনত নেগোচিয়েশ্যন নহয়, আপোনালোকে শ্বৰুম ভিজিট কৰক। সেইটো হয় হয়। আপোনালোকে ফোন কৰি মিছা এনে দাম সুধি থাকাত কৰি আপোনালোকে শ্বৰুম আহক, গাড়ী নললে একবাৰ চাই যাওক নেকি, মটৰ নেচনৰ গাড়ী চাই যাওক। নেক্সট আমি চাওঁ হিমালয়া ৰয়েল এনফিল্ড। হিমালয়ান BS4 হয় 2019 গাড়ী, ABS লাগি আছে গাড়ীত, এখন আমি দিম অনলি 1,40,000। 1 লাখ কিমান? 40। 1,40,000 টকা আছে। ৰাইডিং গাড়ী এইখন ন? তো চাই লওক টায়াৰ, চাই লওক ব্ৰেণ্ড নিউ টায়াৰ, পুৰা গুড কণ্ডিশ্যন টায়াৰ। আগৰ টায়াৰ চাই লওক আপোনালোকে, চাই লওক ডিছ পুৰা চিকচিকা হৈছে পুৰা। গাড়ীখন চাই লওক। কিমান ক'লে দামটো? 1,40,000। 1,40,000 টকা দাম দাম কিমান দিব? 50? 50-55 ধৰক আৰু নেকি? 50 কিমান চলাবলৈ ক'লে? 21 মান চলিছে। তো চাওক 21,000 চলিছে, মাত্ৰ 21,000 চলিছে। তো নেক্সট আমি আহিছো ৰয়েল এনফিল্ড। ৰয়েল এনফিল্ড 350 ন? কি ধুনীয়া গুড কণ্ডিশ্যন গাড়ী হয়, এখন আমি দিম অনলি 1 লাখ টকা। 1 লাখ টকাত পাই আপোনালোকৰ ৰয়েল এনফিল্ড 350 ক্লাছিক। চাওক গাড়ীখন চাই লওক আপোনালোকে একবাৰ, দূৰৰ পৰা দেখাই দি আছো। চাওক দাম পেমেণ্ট 40 দিয়ক আৰু এইখন লৈ যাওক নেকি। কাগজ ট্ৰান্সফাৰ গোটেই ফ্ৰী, ট্ৰান্সফাৰ ইন্স্যুৰেন্সও ফ্ৰী। তো নেক্সট আমি আহিছো এইখন ক্লাছিক 350 হয়, ব্লেক কালাৰ আছে গাড়ীখন, এলয় লাগি আছে গাড়ীত, 2020 লাষ্টৰ গাড়ী হয়। এখনৰ প্ৰাইচ ৰাখিছো আমি অনলি 1,45,000। 1,45,000 পাইছে। এইখন নতুন কিনিলে কিমান পৰে দাদা? 265। 2,65,000 টকাৰ গাড়ী আপোনালোকে পাই আছে কিমান? 1,45,000 টকা। 1,45,000 টকাত ভাবক। গাড়ী একটা কত এটা প্ৰব্লেম নাই, কত এটা স্কেচ নাই গাড়ীখন। আপোনালোকে আহি, যদি মই মিছা কৰি ভাবিছো, আপোনালোকে আহি নিজে একবাৰ চাই দিব গাড়ীখন, চাই লওক আপোনালোকে একবাৰ, চাই লওক। তো নেক্সট আমি আহিছো এইখন, যদি কোনোবাই ক্লাছিক ৰিবন বিচাৰি আছে নতুন মডেলটো, যিটো ডিসপ্লে লাগি আছে, ডিসপ্লে মটৰছত গাড়ীখন এভেইলেবল আছে। 2022 গাড়ী, এখন আমি দিম অনলি 1,60,000। 1,60,000
তো 1,60,000 টকাত পাইছে আপোনালোকে এইখন চাই লওক BS6 ন BS6 80,000 রানিং 18,000 মাত্র 18,000 চলিছে গাড়ীখন চাই লওক বহুতে যদি এইখন বিচাৰি আছে নতুন কিনা 3 লাখ মান পৰে থাকে ন 265 265 পৰে তো এইখনো 265 পৰে আপোনালোকে কিমান পাইছে কৈ দিলো তো নেক্সট এইখন কি আছে 2020 হয় গানমেটাল গ্রে ক্লাসিক 380 ইকোনমি দি অনলি 1,40,000 1 লাখ কিমান 40,000 1,40,000 টকাত পাইছে আপোনালোকে এইখন চাই লওক কিমান চলিছে দাদা এইখন এখন আপোনাৰ 21,000 রানিং 21,000 চলিছে এইখন চাওক এইখনৰ দাম 50 মান দিব লাগিব চাগে ন 50,000 দাম দামতে এইখন অটো ক্লাসিক 380 2019 মডেল হয় এবিএস আছে গাড়ীখন ইকোনমি দি অনলি 1,25,000 1,25,000 টকা 1,25,000 পাইছে আপোনাৰ ৰয়েল এনফিল্ড 350 ক্লাছিক ইখন আপোনালোকে 50 মান ডাউন দি লগত লৈ যাব পাৰিব তো 50 দাম মান দিয়ক লগত লৈ যাওক অকল পইচাটো লৈ যাওক আৰু গাড়ীখন লৈ যাওক বাকি সব যি আছে 500 সব দাদাৰ ফালৰ পৰা কৰি দিব আহিছো আমি এখন ডিও নেকি BS6 ন দাদা BS6 হয় 2021 গাড়ী এখন কিমান চলিছে এখন 30 মান চলা হয় ইকোনমি দি অনলি 52,000 52,000 নেক্সট আহিছো আমি এইখন কি আছে ইয়ামাহা BS6 2020 মডেল হয় সেইখন যদি সেম ন খালি কালাৰটো বেলেগ ইকোনমি দি অনলি 58,000 তো ভাবক 58,000 পাইছে আপোনালোকে এখন তো নেক্সট আমি আহিছো এইখন কি সুজুকি এভেনিজ হয় 2022 গাড়ী ইকোনমি দি অনলি 60,000 60,000 তো 60,000 টকাত পাইছে আপোনালোকে সুজুকি এভেনিজ তো নেক্সট আমি আহিছো ডিও BS4 হয় 2016 মডেল ইখন ইকোনমি দি অনলি আপোনাৰ 35,000 35,000 পাইছে আপোনালোকে চাওক কি ধুনীয়া গুড কন্ডিশন আছে এই মডেলটো কিমান আছে 2016 মডেল কিমান চলিছে ইখন আপোনাৰ 30 মান চলা 35 মান চলা 30-40,000 চলিছে আপোনালোকে এইখন চাই লওক গাড়ীখন তো নেক্সট আহিছো এপ্ৰিলা 2020 মডেল হয় BS6 ৰ ইকোনমি দি অনলি 45,000 50,000 পাইছে আপোনালোকে এপ্ৰিলা যিটো লাখ টকাৰ ওপৰত শ্বৰুমৰ দাম হয় তো এতে পাইছে আপোনালোকে অনলি 45,000 ন হয় 45,000 টকা তো 2018 হয় উইগো 30,000 টকা দি দিম আমি 30,000 টকাত গাড়ী আজি গাইছ চাওক 30,000 টকাত গাড়ী কিছুমানে এনে ধৰক বেপাৰ চাপাৰ কৰিবৰ কাৰণে এখন গাড়ী লাগে তো আপোনালোকে আহি যাওক মটৰ নেচনত 30,000 টকাত এইখন লৈ যাওক দাম দাম কি ফাইনেন্স হ'ব না এইখন ফাইনেন্স নহয় ন 50,000 টকাৰ ওপৰ গলে ফাইনেন্স ন তো আপোনালোক আৰু এবাৰ কথা কৈ দিওঁ 50,000 টকা যিনগুলো ওপৰত ল'ব সেইবিলাক আপোনালোক ফাইনেন্স হৈ যাব তো নেক্সট আমি আহিছো এইখন কি এক্টিভা হয় এক্টিভা 125 2020 ৰ গাড়ী BS6 ত আছে গাড়ীখন ইকোনমি দি অনলি 55,000 তো নেক্সট আমি আহিছো এইখন ডিও গ্ৰাজিয়া হয় 2018 মডেল 42,000 42,000 টকাত মাত্ৰ 42,000 টকাত 2019 হয় এক্টিভা 5G হোৱাইট কালাৰ আছে গাড়ীখন ইকোনমি দি অনলি 45,000 45,000 টকাত চাওক তো নেক্সট 2016 এক্টিভা 3G 25,000 টকা দি দিম 25,000 টকাত গাড়ী ভাব 25,000 টকাত নেক্সট ডিও হয় BS6 2021 হয় 52,000 52,000 টকাত BS6 ডিও আকৌ এক্টিভা 3G 2016 গাড়ী হয় 32,000 32,000 টকাত 3G এক্টিভা হন্ডা 2019 হয় ডিও BS4 only 45,000 only 45,000 টকাত আকৌ এন্টক BS4 2019 মডেল হয় 45,000 45,000 টকা এইখনো 45,000 টকা পাব 2021 হিৰো ডেষ্টিনি হয় ইকোনমি দি অনলি 35,000 35,000 টকা BS6 গ্লামাৰ আকৌ গ্লামাৰ BS4 হয় 2019 লাষ্টৰ গাড়ী ইখন ইকোনমি দি অনলি 55,000 55,000 টকা কিমান চলিছে এইখন ইখন আপোনাৰ 30 মান চলা গাড়ী ভাবক 30,000 চলিছে মাত্ৰ গ্লামাৰ লৈ যাওক আৰু বেছি দেৰি কৰি নালাগে ইখন চাওক আপোনালোকে মাত্ৰ 29,000 চলিছে ভাবক চাওক 29,000 চলিছে NS 160 ইখন কিমান কলে দামটো ইখন 85,000 দাম মানে 40 তো 40,000 টকা NS 160 লৈ যাওক যিহেতু ডিলাৰত বৰ্তমান 1,60,000 মান চলি আছে না তো 1,60,000 চলি আছে এইখন গাড়ী আপোনালোকে মাত্ৰ পাই আছে কিমান কৈয়ে দিলো আপোনালোকক তো নেক্সট আমি আহিছো ডিও BS6 এইখন চালে গাড়ীখন 21 গাড়ী হয় 2021 মডেল ইকোনমি অৰেঞ্জ কালাৰ 52,000 only 52,000 টকাত মাত্ৰ 52,000 পাই আছে কি ধুনীয়া চিকচিকা হৈছে গাড়ীখন কিমান চলিছে দাদা ইখন তোমাৰ 25-30 মান চলা তো 25,000 30,000 চলিছে প্লাস তো আপোনালোকে প্লাস কৰক আৰু 25,000 দাম দামতে এইখন লৈ যাওক নেকি 25,000 টকা দাম দামতে এইখন লৈ যাওক চাওক কি ধুনীয়া গুড কন্ডিশন হৈছে তো নেক্সট আমি আছো গ্লামাৰ BS4 হয় আগৰ মডেলখন ন হয় ভাবক বহুতে মানে গ্লামাৰ আগৰ এখন বেছি বিচাৰে কাৰণ আগৰ এখন বহুত ভাল আছিল হেভি হৈছিল তো এইখন কিমান মান দিব দাদা 2018 গাড়ী হয় আমি এখন 48 ত দিম 48 তো চাওক 48,000 টকাত পাই আছে আপোনালোকে আগৰ টায়াৰ চাই লওক গাড়ী চাই লওক গাড়ীৰ কন্ডিশন চাই লওক একবাৰ আপোনালোকে পিছত টায়াৰটো একবাৰ দেখাই দিও চাই লওক কি ধুনীয়া হৈছে গ্ৰিপ চাওক টায়াৰৰ গ্ৰিপ চাই লওক এখন কিমান কলে 48 ন 48 কিমান চলিছে ইখন আপোনাৰ 30 মান চলা 30 চলিছে চাওক 30 চলিছে এইখন ভালে আৰু গাড়ীখন ধুনীয়া গুড কন্ডিশন হৈছে
তো নেক্সট আমি আহিছো এন্ট্ৰক এন্ট্ৰক 125 BS 4 হয় 2019 গাড়ী ইকোনমি দিম অনলি 45000 মাত্ৰ 45,000 টকাত পাই আছে আপোনালোকে ভাবক কিমান চলিছে ইখনে 30 মান মিনিমাম 30 এপ্ৰক্স 30 প্লাস 30 মান চলিছে তো ভাবক 30 প্লাস এইখন গাড়ী চাওক নতুন কিনিব গলে কমসে কম 1 লাখৰ ওপৰত দিব লাগে কাট কৰি আপোনালোকে ইয়াতে আহক কি ধুনীয়া গুড কন্ডিশন আছে চালো গাড়ীখন তো নেক্সট আমি আহিছো ডিও BS4 2019 মডেল হয় ইকোনমি দিম অনলি 45000 মাত্ৰ 45,000 টকাত BS4 যিহেতু বহুতে বিচাৰে BS4 ৰ ডিও এখন তো গাড়ীখন চালো কি ধুনীয়া হৈছে তো জনে জনে মানে কমেন্ট কৰি আছিল ডিও লাগে তো ডিও আজি ষ্টক আছে লৈ যাওক মাত্ৰ কিমান কলে 45 তো ভাবক 45,000 টকাত পাই আছে আপোনালোকে তো নেক্সট আহিছো আমি এখন কি এক্টিভা 125 হয় 2022 ৰ গাড়ী ইকোনমি দিম অনলি আপোনাৰ 62000 62,000 ন তো চাওক আপোনালোকে 62 কিমান মান চলিছে 12000 মাত্ৰ 12755 কিলোমিটাৰ চলিছে গাড়ীখন চাই লওক কি ধুনীয়া গুড কন্ডিশন হৈছে গাড়ীখন আপোনালোকে গাড়ী বহুত আছে গাইস ঠেকাতে কি হৈ গৈছে মানে দেখাবৰ কাৰণে প্ৰবলেম হৈ আছে আপোনালোকে কেনেকৈ দেখাও তো গাড়ীখন তো অলপ দেখাই দিছো একবাৰ চাই লওক এইখন গাড়ী দাম কিমান দিলে 25 মিলিয়ন তো 25 দিওক আৰু এইখন লৈ যাওক তো নেক্সট আমি আহিছে এখন মাৰ্ভেল এডিশন হয় 2022 ৰ 20 ৰ গাড়ী ইকোনমি দিম অনলি 65000 তো 65,000 টকাত এইখন লৈ যাওক 2020 ৰ গাড়ী 2 বছৰ হল মাত্ৰ কিমান চলিছে ইখন আপোনাৰ 25 মান চলা 25 মান চলিছে না তো 25 মান চলিছে এইখন গাড়ী আপোনালোকে দেখি আছে তো এইখন জলদি স্ক্ৰিনশ্বট মাৰক আৰু যাক এন্টক লাগে তক লৈ যাওক এইখনো এখন এন্টক আছে BS4 নে কি দাদা এন্টক BS4 হয় 2020 ৰ গাড়ী ইকোনমি দিম অনলি 48000 2020 তো চাও 48 এইখন আপোনালোক পাই আছে অনলি 40 আপোনালোকে কিলোমিটাৰটো এইটো চাওক 22200 এনেকুৱা কিবা 170 কিলোমিটাৰ এনেকুৱা চলিছে তো চাই লওক গাড়ীখন আপোনালোকে একবাৰ চাই লওক এইখন দাম কিমান দিব লাগিব দাদা 50 মান দিলে হ'ব তো 50000 টকা ডাউন পেমেন্ট দৰকাৰ এইখন লৈ যাওক আপোনালোকে চাওক 2021 ডিসেম্বৰৰ গাড়ী কি ধুনীয়া গুড কন্ডিশন হৈছে চাওক টায়াৰটো আপোনালোকক দেখাইছো আপোনালোকক চাওক টায়াৰটো চাই লওক কি ধুনীয়া হৈছে ডাবল সাইলেন্সাৰ ন হয় তো নেক্সট আমি আহিছো এন্ট্ৰক ৰেড কালাৰ তো যিটো বহুতে বিচাৰে মানে ৰেস এডিশন 2020 ৰ গাড়ী হয় BS6 ৰ আছে গাড়ীখন BS6 ইকোনমি দিম অনলি 60000 অনলি 60 হয় 60000 তো 60000 টকাত পাই আছে আপোনালোকে BS6 ৰ এন্ট্ৰক যিখন এটা ডিলাৰত কম চলিছে 1,20,30,000 টকা তো 20,30,000 টকাৰ গাড়ী আপোনালোকে পাই আছে অনলি 60000 টকাত তো ভাবক 50% অফাৰ কিলোমিটাৰ কিমান চলিছে দেখা দিম নেকি এবাৰ দেখাই দিও তো লাইভ প্ৰুফ দেখাইছো আপোনালোকক ৰব চাই লওক 25000 হয় তো চাওক 25000 চলিছে মাত্ৰ 25000 চলিছে এখন গাড়ী তো এখন লাষ্ট কিমান দিব কক দাদা এখন 60 আহিব 60 লাষ্ট ন তো 60 ট্ৰান্সফাৰ দিম কৰি দিম তো 60 ট্ৰান্সফাৰ কৰি দিব তো নেক্সট আহিছো আমি এখন পালসাৰ কি পালসাৰ আছিল নে পালসাৰ 150 হয় 2021 ৰ গাড়ী অকমান লেতেৰা হৈছে ওয়াচিং কৰি দিম বাৰু পালসাৰ 150 2021 ৰ গাড়ী BS6 ৰ আছে গাড়ীখন ডাবল সিট ডাবল ডিস উইথ ABS ইকোনমি সেম ৰেটত দিম 72000 চাওক আপোনালোকে পাই আছে পালসাৰ 1 কি আছিল 50 BS6 2021 ৰ মডেল এখন দাম কিমান দিব লাগিব 35 মান দিব লাগিব তো 35000 টকা দিও আপোনালোকে এখন লৈ যাওক নেক্সট আমি আহিছো গ্লামাৰ সুপাৰ স্প্লেন্ডাৰ সৰি সুপাৰ স্প্লেন্ডাৰ 2018 ৰ ডিসেম্বৰৰ গাড়ী হয় গাড়ীখন চালো কি ধুনীয়া গুড কন্ডিশন হৈছে 48000 48 হয় তো চালো আপোনালোকে অনলি পাই আছে 48000 টকাত পাই আছে চাওক BS4 ৰ সুপাৰ স্প্লেন্ডাৰ পাবলৈ কেটা নাই দিয়া হলো কালেকশন আছে আমাৰ দি দিম আমি তো চাওক বহুত ডিলাৰত মানে এইখন পাব টানে আছে আজিকালি যিহেতু মানে আৰু নতুন মডেল আহিছে তো আপোনালোকে মটন নেছন এইখন এভেইলেবল ষ্টক আছে যিটো বহুতে বিচাৰে মানে কিছুমানে বিচাৰে সুপাৰ স্প্লেন্ডাৰ তো এইখন লৈ যাব পাৰিব এইখন কিমান চলিছে দাদা এইখন আপোনাৰ 30 মান চলিছে তো 30000 চলিছে মাত্ৰ 30000 চলিছে দাম কিমান দিব 20-25 তেনেকৈ তো 20-25000 টকাটো আপোনালোকে এইখন লৈ যাওক তো নেক্সট আমি আহিছো এখন ডিও দেখাই দিও আমি BS6 নেকি BS6 2020 ৰ গাড়ী হয় ইকোনমি দিম অনলি 52000 ত 52000 টকাত পাইছে আপোনালোকে BS6 যিটো এটা বৰ্তমান ডিলাৰত কিমান চলি আছে দাদা এতিয়া আপোনাৰ 1 লাখৰ ওপৰত যায় তো 1 লাখৰ ওপৰত পাইছে আপোনালোকে চাওক গাড়ীখন অলপ লেতেৰা হৈছে দেখোন গাইস পাৰ্কিং আছে ওয়াচিং সেচিং ধুনীয়া কৰি দিও গুড কন্ডিশন তো নেক্সট আমি আহিছো পালস এখন পালসাৰ না এখন NS 200 হয় NS 200 ABS ত আছে BS4 হয় ABS চাই লওক আপোনালোকে চাই লওক ABS BS4 ন 2019 গাড়ী এখন আমি দিম অনলি 85000 only 85000 2019 ৰ পালসাৰ NS 200 ABS মডেল NS 200 তো গাইস বহুতে মানে কমেন্ট কৰি আছিল কি পালসাৰ 200 আছে না হোয়াইট কালাৰ তো এইখন এটা বৰ্তমান ষ্টক अवेलेबल আছে তো চাই লওক অলপ লেতেৰা আছে ধুনীয়া কৰি ওয়াচিং কৰি দিব কিমান ক'লে লাষ্ট দামটো 85000 পাই আছে চাওক নতুন কিনিলে কমসে কম 1.5 লাখৰ ওপৰত হয় শোৰুম আহিলে আমি কিবা এটা চাই দিম তো ইয়াতে আহি যাব কিবা তাৰ দাদা আৰু চাই দিব কিন্তু মোৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়া দাদা চাই দিব
তো এটা নেক্সট আমি আহিছো এইখন পালসাৰ 150 2019 হয় BS4 গাড়ী ইখন আমি দিম অনলি 58000 58000 চাই লওক গাড়ীখন একবাৰ চাই লওক ধুনীয়া গুড কণ্ডিশ্যন হৈছে নাম্বাৰ প্লেটখন দেখাই দিছো আপোনালোকক মই চেক কৰি চাব পাৰিব তো নেক্সট আমি আহিছো পালসাৰ 220 2019 মডেল হয় ইখন আমি দিম অনলি 78000 ৰানিং হৈছে ইখন 27000 ৰানিং আৰু কিমান দিবলৈ ক'লে 78000 2019 19 চাই লওক গাড়ীখন চাই লওক অলপ লেতেৰা হৈছে গাইছ বেয়া নাপাব ৱাচিং কৰি দিও ধুনীয়া কৰি বহুতে ভিডিঅ'ত কৈ থাকে কি পালসাৰ 220 ষ্টক আছে নে নাই মটৰ নেচনত তো আজি চাওক আপোনালোকক লাইভ প্ৰুফ দেখাইছো পালসাৰ 220 ষ্টক এভেইলেবল আছে আৰু যেহেতু বহুতৰ ফেভাৰিট গাড়ী এইখন পালসাৰ 220 তো এইখন আপোনালোকে বেছি দেৰি কৰা নাই জলদি 40000 টকা দাম দাম লৈ যাওক নেকি 40 টকা 33 34 দিলে হ'ব তো ভাবক মই 40 কৈছো দাদা আৰু আপোনালোকক 10000 5000 টকা ডিসকাউন্ট দিছে 30000 টকা দিওক আৰু এইখন লৈ যাওক সিভিল ভাল আছে তো নেক্সট আমি আহিছো এইখনো 220 ন 220 BS6 হয় BS6 ৰ এইখন না 2021 গাড়ী 2021 চাই লওক বেছি বছৰ হয় না 1.5 বছৰ মান চাগে ন হয় ইখন আমি দিম অনলি 92000 92000 টকাত পাইছে আপোনালোকে পালসাৰ 220 কি ধুনীয়া চিকচিকা আছে গাড়ীখন একবাৰ আপোনালোকক দূৰৰ পৰা দেখাই আছো আগৰ ডিস পিছৰ ডিস ন হয় ডাবল ডিস চাই লওক গাড়ীখন একবাৰ দেখাই দিছো আপোনাক পিছৰ পৰা দেখাই দিছো টায়াৰটো দেখাই দিছো চাই লওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে তো এইখন কিমান ক'লে দাদা 92000 মাত্ৰ 52000 টকাত এইখন লৈ যাওক ডাউন পেমেন্ট 40 দিওক আৰু লৈ যাওক নেকি হয় তো নেক্সট আহিছো FZ ভাৰ্জন 2 হয় 2018 গাড়ী ইখন আমি দিম অনলি 50000 টকাত 50000 টকাত পাইছে আপোনালোকে FZ ভাৰ্জন 2 2018 গাড়ী 2018 গাড়ী কিমান মান চলিছে দাদা এইখন ইখন তোমাৰ 30 মান চলা গাড়ী 30 মান চলিছে ন এইখন কিমান চলিছিল পালসাৰ 220 খন ইখন তোমাৰ 27 তো 27000 চলিছে মাত্ৰ এইখন চাওক তো নেক্সট আমি আহিছো গ্লামাৰ BS6 ন গ্লামাৰ BS6 হয় 2021 গাড়ী ইখন আমি দিম অনলি 52000 52000 টকাত পাইছে আপোনালোকৰ গ্লামাৰ BS6 ৰ চাওক গাড়ীখন চাওক গাড়ী ষ্টক বহুত গাইছ মানে ভিডিঅ' কৰিব টান হৈছে চাওক ফেকা দেখি চাওক গাড়ী কিমান ষ্টক আছে পাৰ্কিংত দাদা এইখন এটা কৈ দিয়ক অলপ ডিটেইলছটো আৰম ভাই V3 2019 ৰ ডিসেম্বৰৰ গাড়ী হয় ABS ৰ আছে গাড়ীখন ৰানিং হৈছে এখন 32 33 মান চলিছে গাড়ীখন এইখন কিমান মানত দিব লাষ্ট এইখন আমি দিম অনলি 90000 90000 হয় তো গাইছ আপোনালোকে দেখি আছে আৰম ভাই V3 ন ABS মডেল ন ABS মডেলটো আপোনালোকে পাইছে অনলি 90000 টকা এইটো দাম দাম কিমান দিব লাগিব 40 পৰা 45 দিলে হ'ল তো 40 বা 45000 টকা দিও আপোনালোকে লৈ যাওক আৰম ভাই V3 ABS মডেল তো নেক্সট আমি চাও এইখন কি আছিল দাদা আৰম ভাই V3 খন BS6 ৰ আছে 2021 গাড়ী হয় ইখন আমি দিম অনলি 1,20,000 1,20,000 টকাত পাই আছে আপোনালোকে এইখন চাওক এইখনৰ সেম দাম মান দিব লাগিব না ইখন আপোনাৰ 55 মান দিব লাগিব 55000 টকা আপোনালোকে এইখন লৈ যাওক আৰু সিভিল ভাল হলে অলপ কমাই দিলে হ'ব থাকে কিমান দিলে হৈ যাব আৰু এটা কথা কৈ দিও আজি মোৰ সাবস্ক্ৰাইব হলে কিবা অফাৰ হ'ব না আমি চাই দিম নিশ্চয় কিবা চাই দিব চাওক আপোনালোকে এইখনে কৈছো জলদি জলদি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু জলদি ডিলাৰৰ আহি যাওক কিবা না কিবা অফাৰ পাই যাব তো এইখন আপোনালোকে দেখাই দিও একবাৰ গুড কণ্ডিশ্যন কি ধুনীয়া কণ্ডিশ্যন হৈছে চাই লওক আপোনালোকে গাড়ীখন তো নেক্সট আহিছো আমি এইখন RS 200 ন ইখন আমি আগৰ ভিডিওতে দেখাইছিলো 2019 গাড়ী হয় ABS ত RS 200 ইখন ৰানিং অনলি 23000 বডি এটা স্ক্ৰেচ নাপায় আপোনালোকে এখন আমি দিম অনলি 95000 যদি শ্বৰুম আহে আমি নিশ্চয় কিবা এটা চাই দিম আৰু তো ভাবো আপোনালোকে এইখন পাই আছে অনলি 95000 এইখনতো থাকে হেলমেট পাই দিব পেট্ৰল ফ্ৰী দিব না 500 টকা আপোনালোকে চাওক এইখন আপোনালোকে 500 টকা পেট্ৰলো ফ্ৰী পাব হেলমেট পাব আৰু আপোনালোকে অনলি পাই আছে 95000 এইখন নতুন কিনিবলৈ কিমান মান পৰে এতিয়া আপোনাৰ 2 লাখৰ ওপৰত গৈছে দাম তো ভাবক 50% অফাৰে দি আছে ন ইয়াতে হয় তো মোটনেশন আপোনালোকে পাই আছে RS 200 অনলি 95000 50% অফাৰ তো নেক্সট আহিছো আমি KTM ডিউক এইখন BS4 থাকে ন BS4 2018 মডেল হয় ইখন ৰানিং হৈছে আপোনাৰ 33000 প্ৰাইচটো আমি ৰাখিছো অনলি 90000 অনলি কিমান 90000 অনলি 90000 টকাত পাই আছে আপোনালোকে KTM ডিউক 200 থাকে ন এইখন হয় তো 200 চাওক আপোনালোকে চাই লওক গাড়ীখন একবাৰ দেখাই দিও আপোনালোকক কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে টায়াৰ চাই লওক আপোনালোকে আগৰ টায়াৰটো চাই লওক এইখন পাইছে আপোনাৰ 90000 টকা এইখনৰ দাম কিমান দিলো 45 40 তেনেকুৱা 40 45000 টকা দিও আপোনালোকে এইখন লৈ যাওক হোৱাইট কালাৰ বহুতে কৈ আছিল মানে কমেন্ট কৰিছিল তো এইখন ইটো বৰ্তমান ষ্টক আছে তো 26 জানুৱাৰীলৈ এইখন ষ্টক থাকিব তাৰপিছত থাকে নাথাকে এইটো গম নাপাও তো এইখন নেক্সট অৰেঞ্জ কালাৰ এইখন কি মডেলটো 200 BS4 হয় এইখন ৰানিং হৈছে আপোনাৰ অনলি 27000 প্ৰাইচটো ৰাখিছো অনলি 95000 অনলি 95000 এইখনৰ সেম চাওক আপোনালোকে KTM আপোনালোকে পাই আছে অনলি 95000 তো এইখন নতুন কিনিলে কিমান পৰে এটা 2 লাখৰ ওপৰত 2 লাখৰ ওপৰতে পৰে এইখন 120 না 200 তো এইখনৰ 200 আপোনালোকৰ গাড়ীখন অলপ দেখাই দিও চাই লওক পিছৰ পৰা দেখাই দিছো আগৰ পৰা দেখাই দিছো পিছৰ টায়াৰটো ব্ৰ্যান্ড নিউ লাগি আছে তো পিছৰ টায়াৰটো ব্ৰ্যান্ড নিউ আছে তো নেক্সট আহিছো আমি RC 200 হয় BS4 আছে গাড়ীখন ABS মডেল
2019 গাড়ী হয় ইখন আমি দিম অনলি 1,25,000 কিমান মান চলিছে দাদা এইখন ইখন 27 মান চলিছে তো 27000 চলিছে আপোনালোকৰ RC 200 ন হয় তো RC 200 ABS BS6 না 4 BS4 তো BS4 ৰ চাওক RC 200 গাড়ীখন একবাৰ আপোনালোকে চাই লওক কিমান দামটো কিমান কৈছিল এইখনৰ 1,25,000 1,25,000 টকাত পাইছে আপোনালোকে চাওক গাড়ী টায়াৰ গিটো হয় জনে কি ধুনীয়া গুড কণ্ডিশ্যন আছে নাম্বাৰ প্লেটটো দেখা দিও আপোনালোকে চাই ল'ব পাৰিব চেক কৰি এইখন চাই লওক তো নেক্সট আহিছে এইখন চাওক কি ধুনীয়া গুড কণ্ডিশ্যন আছে 6 সিগা হৈ আছে বহুতে নতুন ষ্টক আহিছে ন হয় বহুতে RC 200 ডিমান্ড কৰে কিন্তু তেওঁলোকৰ বাজেট থাকে অনলি 1 লাখ টকা আৰু আমি ইখন আজি আমি দিম 1 লাখ টকাৰ ভিতৰত 2016 লাষ্টৰ হয় RC 200 ইখন ৰানিং হৈছে অনলি 21,000 টায়াৰ গ্ৰিপে যোৱা নাই কোম্পানী ভিতৰত টায়াৰ লাগি আছে গাড়ী চাই লওক আপোনালোকে টায়াৰ চাই লওক টায়াৰ গ্ৰিপে গৈ জানে এইবিলাক চাওক নুমবিলাক লাগি আছে কোম্পানী ভিতৰত টায়াৰ লাগি আছে গাড়ীত অনলি 21,000 ৰানিং RC 200 ইখন আমি দিম অনলি 95,000 অনলি 95,000 টকাত বহুত ডাউন পেমেন্ট নহয় গাড়ীৰ দাম 95,000 চাওক ডাউন পেমেন্ট নালাগে আপোনালোকক অনলি 95,000 ডাউন পেমেন্ট কিমান দিব লাগিব 40-45 টকা দিয়ক আপোনালোকে এইখন RC লৈ যাওক নিজৰ পছন্দ লাগি আছে RC চাওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে আপোনালোকে গাড়ীখন একবাৰ ধুনীয়া কৰি দেখাই দিও এইখন জলদি জলদি স্ক্ৰীনশ্বট মাৰক আৰু দাদা তাৰে লৈ আহক দাদা হেৰি ইয়াতে আহিলে অলপ চলপ কিবা কমাই দিব নে আৰু এইখন ইটো পাইছে নাপায় আপোনালোকে মানে ইমান ভাল কণ্ডিশ্যনৰ গাড়ী এটা স্ক্ৰেচ নাপায় তো আহিলে অলপ আহিলে হ'ল ন এইখন কি চলা কিমান মান ক'লে 21,000 21,000 চাওক 21,000 গাড়ী চলি এইখন চাওক অলপ কত এটা স্কেচ নাই ধুনীয়া গুড পজিশ্যন হৈ আছে তো নেক্সট আহিছো আমি এইখন কি আছিল পালচাৰ 180F হয় 2021 গাড়ী ইখন আমি দিম অনলি 72,000 চাওক 72,000 টকাত পাই আছে আপোনালোকে এইখন 180F এইখন চালো গাড়ীখন আপোনালোক ধুনীয়া কৰি গুড কণ্ডিশ্যন হৈ আছে দেখাই দিছো আপোনালোকক এইখন কিমান মান চলিছে দাদা ইখন 23,000 ৰানিং 23,000 তো চাওক 23,000 চলিছে মাত্ৰ চাওক গাড়ীখন ধুনীয়া হৈছে হেল্ল এইখন চাই লওক তো এইখন দামটো কিমান ক'লে 72,000 72,000 টকাত পাইছে আপোনালোকে এইখন বেছি দেৰি কৰিব নালাগে BS6 ৰ 180 চাই লওক নাম্বাৰ প্লেটখন দেখাই দিছো আপোনালোকক চাৰ্চ কৰি চাব লাগিব তো নেক্সট আহিছো আমি এইখন কি আছে গ্ল্যামাৰ BS6 2020 মডেল হয় ইকোনমি প্ৰাইস দেখিছো অনলি 52,000 52,000 টকা হয় আপোনালোকে সব 52,000 টকা দিব আপোনালোক গ্ল্যামাৰ BS6 থাকে ন BS6 ৰ চালো বহুতে বিচাৰে BS6 বা BS4 কিমান ক'লে 52,000 20 পৰা 25 ডাউন পেমেন্ট দিয়ক গাড়ী লৈ যাম তো সব 20,000 টকা 25,000 টকা ডাউন পেমেন্ট এইখন লৈ যাও এইখনত হেলমেট ফ্ৰী দিব না ফ্ৰী হেলমেট ট্ৰান্সফাৰ ফ্ৰী 1 টকা দিব লাগে ট্ৰান্সফাৰ 26 জানুৱাৰী অফাৰ এইটো ন ভাবক 26 জানুৱাৰীৰ অফাৰ ট্ৰান্সফাৰ ফ্ৰী আপোনালোক 1 টকা খৰচ কৰিব নালাগে সব দাদাৰ ফল বক দিব না আহক খালি পইচা দিয়ক আৰু গাড়ীখন লৈ যাওক তাকো 25,000 টকা ডাউন পেমেন্ট কৰি এইখন লৈ যাওক তো নেক্সট আহিছো আমি এইখন পালচাৰ 150 ইখন ডাবল সিটাৰ হয় BS6 ৰ গাড়ী ABS লাগি আছে 2021 গাড়ী হয় ৰানিং অনলি 23,000 মান চলিছে গাড়ী ইখন আমি দিম অনলি 72,000 তো এইখন 30 মান দিলে হ'ব না 30 যাব 30 চাওক এইখনো 30,000 টকা দিয়ক আপোনালোকে টায়াৰ চাই লওক ধুনীয়া গুড কণ্ডিশ্যন হৈছে 72 ক'লে না এইখন 72,000 ABS মডেল পালচাৰ 150 চাই লওক ধুনীয়া গুড কণ্ডিশ্যন আছে অলপ লেতেৰা হৈ থাকিব পাৰে আপোনালোকে গুড কণ্ডিশ্যন আছে ৱাশ্বিংও কৰি দিব দাদাৰ ফালৰ পৰা ট্ৰান্সফাৰটো কৰি দিব 26 জানুৱাৰী অফাৰ আৰু কি লাগে ট্ৰান্সফাৰো ফ্ৰী আছে তো নেক্সট আমি এইখন কি আছে পালচাৰ এইখন 2022 হয় পালচাৰ 125 ইখন ৰানিং আপোনাৰ 22 মান চলিছে গাড়ীখন ইখন আমি দিম অনলি 68,000 68 এইখন নতুন কিনিলে কিমান মান পৰে ইখন আপোনাৰ এটা 1,22,000 মান পৰিছে 1,25,000 আৰু দাদা দি আছে 68 2022 ৰ মডেল তাকো 1.5 বছৰো হোৱা নাই গাড়ীখন তো 1.5 বছৰো হোৱা নাই গাড়ীখন একবাৰ চাই লওক আপোনালোকে চাওক 68 নতুন কিনিব গ'লে আপোনালোক 1,25,000 টকা পৰে টায়াৰ চাওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে কিবা যদি প্ৰব্লেম থাকে দাদা ঠিক কৰি দিব ইয়াৰ পৰা তো ঠিক কৰি দিব চাওক কি ধুনীয়া দাদা কৰি দিলে ধুনীয়া কৰি তো নেক্সট আহিছো আমি এখন পালচাৰ এইখন কি আছিল দাদা 150 হয় 2019 গাড়ী হয় BS4 ইখন আমি দিম অনলি 55,000 কিমান মান চলিছে দাদা এইখন ইখন আপোনাৰ 30 পৰা 40 মান চলিছে 30 পৰা 40 ন অন কৰি দেখাই দিম নেকি একবাৰ অকমান দেখাই দিব পাৰে তো চাওক আপোনালোকে বহুতে ভাবে মিছা কৰি আছে বুলি মই কেমেৰা অন কৰি দেখাই দিছো ৰব চাওক এই দেখাই আছে চাওক 25,000 তো ঠিক আছে আপোনালোকে যিমান আছিল ধুনীয়া কৰি ষ্টক কি ধুনীয়া ষ্টক আছে আপোনালোকে ভিডিঅটো চাই কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব আৰু বেছি দেৰি কৰিব আহক মটৰ নেছন তো আপোনালোকে ইয়াৰে কি কয় এড্ৰেছ আৰু নম্বৰ গোটেইখিনি আপোনালোকৰ ডেসক্ৰিপচনত থাকিব তাৰ পৰা কন্টাক্ট কৰি আহক মানে নললে আপোনালোকে একবাৰ কি ডিলাৰখনত আহক গাড়ীবিলাক চাই যাওক তো আজিৰ ভিডিঅটো এইখিনিলৈকে আছিল অলপ যদি চাই লাইক কমেন্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তো আজিৰ কাৰণে বাই বাই গাইছ জয় আহক